हेलो स्टूडेंट्स आज आमी आलोचना करिम क्लास 4 अर्थात चतुर्थ श्रेणीर অসমীয়া বিষয়ৰ তৃতীয় অধ্যায় কলা আৰু সংস্কৃতিৰ পাঠ 1 বিহুৰে বিৰিণা পাঠ এই কবিতাটো আজি আমি আলোচনা কৰিম ঠিক আছে এই কবিতাটোৰ প্ৰশ্ন উত্তৰ সকলো প্ৰশ্ন উত্তৰ ইম্পৰ্টেন্ট আৰু কবিতাটো আৰু বাকি গোটেইখিনি আমি আজি আলোচনা কৰিম ঠিক আছে তো তোমালোকে মন দি ভিডিওটো চোৱা তো ভিডিওটোৰ প্ৰথমতে কি কৈছে তোমালোকে আগৰ শ্ৰেণীত উৎসৱ পাৰ্বণৰ বিষয়ে পঢ়িছা এইবোৰ আমাৰ সংস্কৃতিৰ ভিতৰুৱা সাজ পাৰ গীত মাত ৰীতি নীতি পৰম্পৰা আদিয়ে আমাৰ সংস্কৃতিৰ পৰিচয় বহন কৰে অসমৰ জাতীয় উৎসৱ বিহুৱেও অতীজৰে পৰা এই চানেকি বহন কৰি আহিছে তলত দিয়া বিহু কেইফাকি গাঁও আহাচোন ইয়াতে কেইফাকিমান বিহু দিছে আৰু আমাক এইবোৰ পঢ়িব দিছে ঠিক আছে বিহুৰে বিৰিণা পাঠটো প্ৰথমতে এক নম্বৰত কি দিছে চাবা সতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ফেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা এইটো এটা গীততে আছে ঠিক আছে তোমালোকে পঢ়ি চাবা ভালদৰে তাৰ পিছত কি দিছে চাবা 2 নম্বৰত অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো ঠিক আছে তাৰ পিছত নেক্সট 3 নম্বৰত কি দিছে চাবা 3 নম্বৰত দিছে বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘৰ বিহু ফুগালী বহাগতে ধেমালি কৰোঁ ঠিক আছে তাৰ পিছত 4 নম্বৰত কি দিছে চাবা বিহুটি সাদৰৰ বিহুটি অসমৰ প্ৰাণ এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান ঠিক আছে তাৰ পিছত 5 নম্বৰটো চাবা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক 6 নম্বৰটো চাবা 6 নম্বৰত কি দিছে লাই মাজে মাজে লফা ডালি মাজতে খুতৰা শাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক ঠিক আছে এইটো কবিতা তোমালোকে মুখস্থ কৰিবা পৰীক্ষাত আহিব পৰীক্ষাত আহে কবিতা তাৰ পিছত আমি ইয়াৰে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ ঠিক আছে প্ৰথমতে তোমালোকে চাবা ক্ৰিয়াকলাপ পাঠভিত্তিক ইয়াতে 1 নম্বৰত কি দিছে ঢোলটোত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে অৰ্থৰ লগত মিলাই শব্দবোৰ লিখা ঠিক আছে ইয়াতে আমাক কেইটামান শব্দ দিছে এই শব্দবোৰৰ আমাক অৰ্থ দিছে অৰ্থবোৰ আমি ইয়াতে লিখিব লাগিব ঠিক আছে প্ৰথমতে কি দিছে চত বহাগত সৰু সৰু বগা ফুল ফুলা এবিধ লতা এটো কি বুলি কয় ফেবেলি লতা ইয়াতে আছে যে ফেবেলি লতা এইটো ফেবেলি লতা তাৰ পিছত এনেকুৱাটো কি বুলি কোৱা হয় আৰু এনুৱা বুলি কোৱা হয় বুজি পাইছা এনুৱা বুলি কোৱা হয় এইটো এনুৱা আৰু তাৰ পিছত চাবা তাত বহুতে ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন তাঁতশালত থাকে কাঠৰ যতন হেতু মাকো বুলি কোৱা হয় এটো মাকো বুলি কোৱা হয় এটো মাকোত লগাই লোৱা সূতা মেৰিয়াই থোৱা সৰু চুঙা মাকৰ ভিতৰত সূতা মেৰিয়াই এটা চুঙাৰ দৰে থাকে হেতু মহুৰা বুলি কোৱা হয় এটো মহুৰা তাৰ পিছত আছে শেষ নোহোৱা ওৰ নপৰা বুলি কোৱা হয় ওৰ নপৰা শেষ হোৱা নাই ওৰ নপৰা এইটো ওৰ নপৰা তাৰ পিছত চাবা কুশল মংগল বাঞ্ছা কৰি কোৱা কথা এইটো কোৱা আশীৰ্বাদ বুলি কোৱা হয় এইটো আশীৰ্বাদ এইটো ইয়াতে লিখিবা এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে তাৰ পিছত তোমালোকৰ প্ৰশ্ন উত্তৰখিনি চাবা 2 নম্বৰ উত্তৰ কোৱা আৰু লিখা তো ইয়াত প্ৰথমতে ক নম্বৰত কি দিছে চাবা বহাগ বিহুৰ সময়ত ফুলা কোনবিধ ফুলৰ কথা পাঠ্যত কোৱা হৈছে তো ইয়াৰে উত্তৰটো চাবা বহাগ বিহুৰ
সময়ত ফুলা ভেবেলী লতা ফুলৰ কথা পাত্ৰিত কোৱা হৈছে। ঠিক আছে, এইটো লিখি ল'বা। বহাগ বিহুৰ সময়ত ফুলা ভেবেলী লতা ফুলৰ কথা পাত্ৰিত কোৱা হৈছে। নেক্সট কি হৈছে চাবা, 6 নম্বৰ, বহাগৰ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাত্ৰিত কোৱা হৈছে। চাবা এইটো 6 নম্বৰটো, বহাগৰ বিহুক মহুৰা আৰু মাকোতকৈও বেছি চেনেহৰ বুলি কোৱা হৈছে। এইটো তোমালোকে লিখি ল'বা। তাৰপিছত গ নম্বৰ কি দিছে চাবা, গ নম্বৰত দিছে কাতি বিহুক আন কি নামেৰে জনা যায়। এইটো চাবা, গ নম্বৰটো, কাতি বিহুক কঙালী বিহু নামেৰেও জনা যায়। কঙালী হয়তো কাতি বিহুত ভঁৰাল শেষ হৈ যায়, তেতিয়া সেইকাৰণে ইয়াক কঙালী বিহু বুলি কোৱা হয়। কঙালী বিহু নামেৰেও জনা যায়। তাৰপিছত ঘ নম্বৰটো চাবা, কি এৰিলে অসমৰ মান নাথাকিব বুলি পাত্ৰিত কোৱা হৈছে। সেইটো চাবা, ঘ নম্বৰটো, চেনেহৰ বিহুটি এৰিব লগা হ'লে অসমৰ মান নাথাকিব বুলি পাত্ৰিত কোৱা হৈছে। ঠিক আছে, তাৰপিছত তোমালোকৰ 3 নম্বৰটো চাবা, ইয়াৰে 2 নম্বৰটোৰ প্ৰশ্ন উত্তৰখিনি হৈ গ'ল, তোমালোকে লিখি ল'বা। তাৰপিছত 3 নম্বৰটো চাবা, বাক্য সাজা। ইয়াতে কি দিছে, চেনে মানে মৰম, চেনে। ইয়াতে বাক্যটো চাবা কি বুলি লিখিছোঁ, বহাগৰ বিহুটি আমাৰ অতিকৈ চেনেহৰ। এইটো লিখি ল'বা, বহাগৰ বিহুটি আমাৰ অতিকৈ চেনেহৰ। তাৰপিছত এনুৱা মানে এনেকুৱা, ইয়াতে লিখিছিলোঁ যে এনেকুৱা, এনুৱা ধুনীয়া বিহুটি আমি কেতিয়াও নেৰোঁ। এইটো বাক্যটো লিখিবা, এনুৱা ধুনীয়া বিহুটি আমি কেতিয়াও নেৰোঁ। তাৰপিছত আছে এইটো হ'ল মান মানে সন্মান হয়, মান সন্মান। বিহু আমাৰ অসমৰ মান, বিহু আমাৰ অসমৰ মান। তাৰপিছত আছে গৃহস্থ কি লিখিছোঁ চাবা, গৰু বিহুৰ দিনা গৃহস্থ কুশলে থাকক বুলি আশীৰ্বাদ দিয়া হয়। গৰু বিহুৰ দিনা গৃহস্থ কুশলে থাকক বুলি আশীৰ্বাদ দিয়া হয়। ঠিক আছে, তাৰপিছত 3 নম্বৰটো হৈ গ'ল। 4 নম্বৰ কি দিছে চাবা এইবাৰ, 4 নম্বৰত ভাষা অধ্যয়ন। এইটো কি দিছে 4 নম্বৰত, বিহু কেইফাঁকিৰ পৰা বিচাৰি উলিয়াই লিখা। বিহু কেইফাঁকিত মাহৰ নাম, তাৰপিছত উদ্ভিদৰ নাম, উৎসৱ পাৰ্বণৰ নাম, তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম, ঠাইৰ নাম, গুণ বুজোৱা শব্দ, এইখিনিতে আমাক লিখিব দিছে। তো এইখিনি মই লিখিছোঁ চাবা। প্ৰথমতে চাবা 4 নম্বৰটো, ক নম্বৰটো লিখিছোঁ মাহৰ নাম। মাহৰ নাম কি লিখিছোঁ, চ'ত, বহাগ, কাতি, মাঘ। এইকেইটা মাহৰ নাম পাত্ৰিত উল্লেখ আছে, চ'ত, বহাগ, কাতি, মাঘ। তাৰপিছত চাবা 6 নম্বৰ, উদ্ভিদৰ নাম। উদ্ভিদৰ নাম আমি কি লিখিম, ভেবেলী লতা, এইটো উদ্ভিদ। বিৰিণা, লাষ্টত তাৰপিছত আছে এইটো কমা দিবা, বিৰিণা কমা, লাই, লফা আৰু খুতৰা, এইকেইটা উদ্ভিদৰ নাম আমাক পাত্ৰিত উল্লেখ আছে, ভেবেলী লতা, বিৰিণা, লাই, লফা, খুতৰা। গ নম্বৰটো চাবা, উৎসৱ পাৰ্বণৰ নাম। উৎসৱ পাৰ্বণ কি দি আছে, বিহুই দিয়া আছে, তো বিহুৰ ওপৰতে কবিতাটো আছে। তো বিহুত কি দিয়া আছে, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, 3টা বিহু আছে আমাৰ, 3টা বিহু দিছে। ঠিক আছে, তাৰপিছত চাবা ঘ নম্বৰটো, তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম লিখিব দিছে। মহুৰা, মাকো, এইটো তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলিৰ নাম। তাৰপিছত 9 নম্বৰটো চাবা, ঠাইৰ নাম। ঠাইৰ নাম দিয়া আছে আমাৰ অসমৰ নামেই দিয়া আছে, অসম ঠাইৰ নাম। তাৰপিছত প্ৰথম চটো চাবা, গুণ বুজোৱা শব্দ। গুণ বুজোৱা শব্দটো হৈছে ৰঙালী, ৰং ধেমালি কৰা, ৰঙালী, কঙালী, ভোগালী আৰু চেনেহৰ, এইকেইটা আমাৰ গুণ বুজোৱা শব্দ। ঠিক আছে, বুজি পাইছা তোমালোকে বুজি নাপালে কমেণ্টত লিখি দিবা, এইটো মই বুজাই দিম আৰু। তাৰপিছত 4 নম্বৰটো এইটো হৈ গ'ল। তাৰপাছত আৰু চাবা এইবাৰ 5 নম্বৰটো কি দিছে চাবা। 5 নম্বৰত দিছে পঢ়া। এইখিনি আমাক পঢ়িব দিছে। এতিয়া বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। এতিয়া ৰঙালী, ভোগালী শব্দ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। ৰঙালী শব্দৰ মূল হৈছে ৰং, ইয়াৰ ৰং লগত আলি লগ হৈ ৰঙালী হৈছে, অৰ্থাৎ ৰং যোগ আলি ৰঙালী। একেদৰে ভোগ যোগ আলি ভোগালী। আনহাতে কঙালী শব্দৰ মূল
হ'ল কঙাল। ইয়াৰ লগত দীৰ্ঘই লগ হৈ কঙালী হৈছে, অৰ্থাৎ কঙাল যোগ দীৰ্ঘই কঙালী। ঠিক আছে, ইয়াতে আমাক খ নম্বৰতে এইবাৰ লিখিব দিছে, আমাক নিজে লিখিব দিছে। তলত দিয়া শব্দকেইটা আলি আৰু দীৰ্ঘই লগ লগাই লিখা। ইয়াতে জোন যোগ আলি কি হ'ব? জোনালী। এইকেইটা মই লিখি দিছোঁ, চাবা তোমালোকে ভালদৰে। জোন যোগ আলি কি হ'ব? জোনালী। বৰকে য'টো কৰে যো, নাট থাকাৰে না, দীৰ্ঘই কাৰেলি, সোণালী। ঠিক আছে, তাৰপিছত ৰূপ যোগ আলি, ৰূপালী, ৰূপালী। ঠিক আছে, তাৰপিছত আছে কপা আৰু দীৰ্ঘই, কপাহী হ'ব, কপাহী, এইটো কপাহী হ'ব। ঠিক আছে, তাৰপিছত আছে বিহগ যোগ দীৰ্ঘই, এইটো হ'ব বিহগী। বদ হস্যইকাৰে বি, দীৰ্ঘইকাৰ, দীৰ্ঘই আছে মানে আমি দীৰ্ঘইকাৰ দিম। ঠিক আছে, তাৰপিছত আছে সোণ যোগ আলি, সোণালী, সোণালী। ঠিক আছে, তাৰপিছত বহাগ যোগ দীৰ্ঘই, বহাগী, বহাগী, বহাগী। ঠিক আছে, তোমালোকে এইখিনি লিখি লোৱা। তাৰপিছত তলত 10 নম্বৰ দিছে, তলত দিয়া শব্দকেইটা কেনেদৰে গঠিত হৈছে লিখা। ইয়াতে আমাক কেইটামান শব্দ দিছে, মাঘী, দীপালী, ফাগুনী, বাহী, মেঘালী, ধনী, ককালী, গোলাপী। এইকেইটা শব্দ আমাক দিয়া আছে। এতিয়া ইয়াতে আমি যেনেকৈ আমাক ভাঙি দিয়া আছে আৰু আমি লগ লগাই লিখিছোঁ আলি আৰু দীৰ্ঘই যোগ কৰি। ইয়াতে আমাক শব্দকেইটা দিয়া আছে, আমাক ভাঙি লিখিব দিছে। কোনটোত আলি যোগ হৈছে আৰু কোনটোত দীৰ্ঘই যোগ হৈছে সেইখিনি আমাক লিখিব দিছে। তো তোমালোকে চাবা। তো 5 নম্বৰৰ গটোৰ উত্তৰখিনি চাবা। তো মাঘীটো আমি কি বুলি লিখিব পাৰোঁ? মাঘ যোগ দীৰ্ঘই, তো মাঘী হৈ যায়। আৰু দীপালীটো কি বুলি লিখিব পাৰোঁ? দীপ যোগ আলি, দীপালী। আৰু ফাগুনীটোক ফাগুন যোগ দীৰ্ঘই, ফাগুনী। বাহীটোক বা যোগ দীৰ্ঘই, বাহী। মেঘালী মেঘ যোগ আলি, মেঘালী। ধনী ধন যোগ দীৰ্ঘই, ধনী। ককালী কঁকাল যোগ দীৰ্ঘই, কঁকালী। তাৰপিছত গোলাপী গোলাপ যোগ দীৰ্ঘই, গোলাপী। ঠিক আছে, এইকেইটা তোমালোকে লিখি লোৱা বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ঠিক আছে, তাৰপিছত কি দিছে চাবা তুমি। আৰু 5 নম্বৰটো হ'ল। এইবাৰ আমি 6 নম্বৰটো চাব লাগিব। 6 নম্বৰটোত কি দিছে চাবা। 6 নম্বৰটোত দিছে কাষৰ মেজিটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী বাকচত ভৰোৱা। ইয়াতে আমাৰ মেজিটোত কেইটামান শব্দৰ অৰ্থ দিয়া আছে মানে, আৰু এইকেইটা আমি ইয়াতে আমি লিখিব লাগে। তো প্ৰথমতে আমি ক নম্বৰটো কি দিছে? বিহুৰ আগদিনা। তো বিহুৰ আগদিনা আমি কি বুলি কওঁ? এইটো সকলোৱে জানে। ঠিক আছে, বিহুৰ আগদিনা আমি উৰুকা বুলি কওঁ। ইয়াতে উৰুকাটো ক'ত আছে? এইটো উৰুকা, উৰুকাটো আমি ইয়াতে লিখিলোঁ। তাৰপৰা খ নম্বৰটো চাবা। ঢোল বাই যিয়ে ঢোল বাই আমি কি বুলি কওঁ? সিহঁতক ঢুলীয়া বুলি কওঁ। বুজি পাইছা? এইটো ঢুলীয়া বুলি কওঁ, এইটো ঢুলীয়াটো ইয়াতে লিখিছোঁ। গ নম্বৰটো চাবা। ৰঙালী বিহুত লোৱা গামোচা, ৰঙালী বিহুত যিখন আমাক গামোচা দিয়ে সেইখনক কি বুলি কোৱা হয়? বিহুৱান বুলি কোৱা হয়, এইটো বিহুৱান। ঠিক আছে, তাৰপিছত বিহু নচা ছোৱালী, বিহু নচা ছোৱালীবিলাকক আমি কি বুলি কওঁ? বিহুৱতী বুলি কওঁ, এইটো বিহুৱতী, এইটো বিহুৱতী এতিয়া ইয়াতে লিখিছোঁ। 9 নম্বৰটো চাবা। কাতি মাহত দীঘল বাঁহত আৰি লগোৱা চাকি, এইটো কাতি মাহত যি আমি পথাৰত চাকি দিওঁ সেইটো কি বুলি কোৱা? আমি আকাশবন্তি বুলি কওঁ, এইটো আকাশবন্তিটো ইয়াত লিখিছোঁ। আৰু প্ৰথম চাবা। মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম, যিটো আমি মাঘ মাহত ঘৰটো বনাওঁ, সেই যিটো আমি ঘৰটো বনাই আমি জ্বলাই দিওঁ সেইটোক আমি কি বুলি কওঁ? মেজি বুলি কওঁ। মেজি বনাওঁ আমি নৰাৰে বনাই বা কলৰ যিটো পাত আছে, শুকোৱা পাত, সেইটোৰেও বনাই কি কৰিম? আমি পুৰি দিওঁ, এইটো মেজি বুলি কোৱা হয়। ঠিক আছে, মাঘৰ বিহুত এইটো বনোৱা হয়, এইটো মেজিটো ইয়াত লিখিছোঁ। ঠিক আছে, তোমালোকে এইখিনি লিখি লোৱা। তাৰপিছত তোমালোকৰ এইখিনি তোমালোকে পঢ়ি ল'বা। জানো আহা এইখিনি বিহু অসমৰ জাতীয় উৎসৱ, এইখিনি তোমালোকে পঢ়ি ল'বা। ভাল কথা দিছে এইখিনি, আৰু ভালদৰে পঢ়ি ল'বা, বুজি ল'বা। তাৰপিছত 7 নম্বৰটো চাবা। 7 নম্বৰটোত কি দিছে? 7 নম্বৰটোত দিছে বিহুগীতৰ লগত বজোৱা কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰে যিকোনো এবিধ বাদ্যৰ ছবি আঁকা। তো ছবিটো তোমালোকে আঁকি ল'বা। মই ইয়াৰে উত্তৰটো লিখি দিছোঁ, বাদ্যযন্ত্ৰৰ নাম লিখিব দিছেতো। তো ইয়াৰে উত্তৰটো হ'ব বিহুগীতৰ লগত বজোৱা
কেইবিধমান থলুৱা বাদ্যযন্ত্ৰৰ নাম হ'ল ঢোল, খ্ৰাম, খোল, তাল, পেঁপা, গগনা, চিফুং, মৃদং, কালি, চেৰজা, সুতুলি আদি। ইয়াৰে যিকোনো এটা তোমালোকে ছবি যিটো পাৰা ঢোল বা পেঁপা বা তাল ইয়াৰে যিকোনো এটা চিত্ৰ তোমালোকে আঁকিবা। ঠিক আছে, ইয়াৰে উত্তৰটো লিখি ল'বা। আৰু 8 নম্বৰটো কি দিছে চাবা। 8 নম্বৰটো দিছে অসমীয়া নতুন বৰ্ষৰ সময়ত বহাগ বিহু পালন কৰা হয়। অসমীয়াৰ প্ৰথম মাহটো হ'ল বহাগ বিহু, তো নতুন বৰ্ষ আমি বহাগ বিহু পালন কৰা হয়। সেই সময়ত তোমালোকে আন কি কি উৎসৱ পালন কৰা আৰু কেনেদৰে পালন কৰা কোৱা আৰু লিখা। তো ইয়াতে আমি লিখিবলৈ যাওঁতে এনেকুৱাকৈ লিখিব লাগিব। বহাগ বিহুৰ সময়ত আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজা পৰম্পৰাৰে বিভিন্ন উৎসৱ পালন কৰে। তাৰে ভিতৰত বড়োসকলে পালন কৰা বৈশাগু আৰু মিচিংসকলে পালন কৰা আলি আই লৃগাং উল্লেখযোগ্য। এইবোৰ উৎসৱত নিজা নৃত্য, গীত, সাজ পোছাক আদিৰে সকলোৱে আনন্দ ফূৰ্তি কৰে। এইটো তোমালোকে লিখি ল'বা। ঠিক আছে, তাৰপিছত এইখিনিতে আমাৰ ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হৈ গ'ল। ঠিক আছে, ইয়াৰ পিছত আৰু কুৱেশ্যন প্ৰকল্প সেইটো আছে, তোমালোকে এইটো কৰি ল'বা। মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰি দিছোঁ, যিবোৰ পৰীক্ষাত আহিব পাৰে এইখিনি তোমালোকে পঢ়ি ল'বা। আৰু বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বিভিন্ন জনগোষ্ঠীয়ে ভিন ভিন ৰূপত পালন কৰে। সকলো জাতি জনগোষ্ঠীৰে নিজা নৃত্য, গীত, সাজ পোছাক, ৰীতি নীতি, পৰম্পৰাগত উৎসৱ পাৰ্বণ আছে। বৈশাগু, আলি আই লৃগাং বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত উৎসৱ। এইখিনি তোমালোকে পঢ়ি ল'বা। আৰু পঢ়ি লৈ ইয়াৰ পৰাই এনচাৰটো মই 7 আৰু 8ৰ এনচাৰটো ইয়াৰ পৰাই দিছোঁ, পঢ়ি ল'বা ভালদৰে। পৰীক্ষাত আহিব পাৰে, ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু ভাল কমেণ্ট কৰিবা, কি কোনখিনি বুজি পোৱা নাই, কিবা বুজি পোৱা নাই থাকিলে কমেণ্টত লিখিবা। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।